আজি আপোনালোকৰ মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ খবৰ শিক্ষামন্ত্ৰীয়ে তেখেতসকলৰ ফেচবুক পেজত পাব্লিছ কৰিছে অলৰেডি তেখেতসকলে ঘোষণা কৰা মতে আজিৰ দিনটোত আমাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰাৰ কথা তেখেতসকলে উল্লেখ কৰিছে আৰু আজি মেট্ৰিক ৰিজাল্ট দিব আৰু এয়া নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে আসাম ষ্টেট স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ পাব্লিছ হৈছে আপোনাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা বিশেষকৈ আপোনাৰ 11 এপ্ৰিল 2025 এই দিনাখন আপোনাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব বুলি ইয়াত ঘোষণা কৰিছে আৰু অলৰেডি শিক্ষামন্ত্ৰীয়ে সেইখিনি তেখেতৰ ফেচবুক পেজত শ্বেয়াৰ কৰিছে আৰু সেই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ দিন ঘোষণা কৰিলে আৰু সেয়া 11 এপ্ৰিল তাৰিখে ঘোষণা কৰিব আপোনাৰ 10:30 বজাত সেইখিনি ৰিজাল্ট চাব পাৰিব আৰু কোনবিলাক ৱেবছাইটত চাব পাৰিব সেয়া নিশ্চয় আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আৰু ৰিজাল্টৰ ঘোষণাৰ সময়টো তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে 10:30 বজাৰ পৰা 11 এপ্ৰিলত আৰু আমাৰ যিসকল মেট্ৰিক পৰীক্ষাৰ্থী আছে তেখেতসকলে কিছুমান ৱেবছাইটত গৈ এই ৰিজাল্টখিনি চাব পাৰিব আৰু সেই ৰিজাল্ট চাব পৰা ৱেবছাইট কেইটি নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে এক নম্বৰ দিছে সেৱা অনলাইন অৰেঞ্জ ইয়াত বুলি দিছে আৰু ৰিজাল্ট শিক্ষা ইয়াত দিছে 2 নম্বৰ আৰু 3 নম্বৰ দিছে আসাম শিক্ষা আৰু 3 নম্বৰ দিছে indianresult.com আৰু 5 নম্বৰ দিছে আপোনাৰ নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে আৰু 9 নম্বৰ দিছে school9.com আৰু indianexpress.com বুলি কৈছে assamresult.in এই ধৰণৰ বহু ৱেবছাইট ইয়াত দিয়া হৈছে আপোনাৰ 1ৰ পৰা 15টাকৈ 14টাকৈ ৱেবছাইট দিয়া হৈছে আৰু সেই ৱেবছাইটত চাব পাৰিব আৰু 15 নম্বৰ আৰু এটা গুৰুত্বপূৰ্ণ এপ এটা দিছে ইয়াত হৈছে সেৱা ৰিজাল্ট আৰু মোবাইল এপত চাব পাৰিব সেৱা ৰিজাল্ট বুলি এটা মোবাইল এপ আছে আৰু সেই মোবাইল এপতে আপোনাৰ আজিৰ দিনটোত মেট্ৰিক ৰিজাল্ট চাবলৈ পাব আৰু হেয়া নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে শিক্ষামন্ত্ৰীয়ে এটা ঘোষণা কৰিছে 11 এপ্ৰিল আপোনাৰ 10:30 বজাত আপোনাৰ মেট্ৰিক ৰিজাল্ট ঘোষণা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে খুব এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ পৰীক্ষাৰ্থীসকলৰ কাৰণে তেখেতসকলে আজিৰ দিনটোত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট চাব পাৰিব আপোনাৰ 10:30 পৰা ইয়াত উল্লেখ কৰিছে আপোনালোকে স্ক্ৰীনত ফটো কৰিছে আপোনাৰ 11/4/2025 আৰু টাইমটো দিছে আপোনাৰ 10 আপোনাৰ 30 mm আৰু কেনেকৈ চাব লাগে ইয়াত নিশ্চয় আপোনালোকে তেখেতসকলে ইয়াত দেখুৱাইছে ইয়াৰ দিছে প্ৰথমতে ৰোল নম্বৰ B25001 আৰু নাম্বাৰটো দিব লাগিব 00112 ঠিক তেনেকৈ এটা এক্সাম্পল দিয়া হৈছে ইয়াত উদাহৰণ হিচাপে এইখিনি শ্ব' কৰা হৈছে আৰু আপোনাৰ 15টা ৱেবছাইটত গৈ সেইখিনি ৰিজাল্ট চাব পাৰিব মেট্ৰিক ৰিজাল্ট আজিৰ দিনটোত আৰু খুব এটা গুৰুত্বপূৰ্ণ খবৰ আৰু প্ৰতিগৰাকী আমাৰ শিক্ষাৰ্থীয়ে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় অসম